PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়া সেইসকলে 21 নম্বৰ কিস্তি কিমান তাৰিখে লাভ কৰিব আৰু কোনসকলে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু বহুতে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ জানি লওক যে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ ভেৰিফাই হৈ আছেনে নাই আৰু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব নে নকৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। ইয়াত চাব, এইবাৰ কিন্তু PM কিষাণৰ নতুন এটা আপডেট আহি গৈছে। যেনেকুৱাকৈ ধৰি লওক, এটা মাটিৰ কাগজত আগত 2-3টা PM কিষাণৰ পইচা লাভ কৰি আছিল, কিন্তু বৰ্তমান সেইটো নহ'ব। খালি কিন্তু এটা মাটিৰ কাগজত এটাহে PM কিষাণৰ বেনিফিচিয়াৰী PM কিষাণৰ পইচা লাভ কৰিব। এতিয়া যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ KYCটো ভেৰিফাই হৈ আছেনে নাই, বা আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব নে নকৰে, বা আপোনালোকে কিমান তাৰিখে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, PM কিষাণৰ অফিচিয়েল অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া আছে ফৰ্মাৰ কৰ্ণাৰ, ইয়াত চাব দিয়া থাকিব ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এইফালে চাব দিয়া আছে কেপচা গেট OTP। যদি আপোনালোকে আপোনাৰ PM কিষাণৰ ID নম্বৰটো নাজানে, ওপৰত চাব দিয়া আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ ID নম্বৰটো চাব লাগিব যে আপোনালোকৰ PM কিষাণৰ ID নম্বৰ কোনটো হয়। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দুটা অপশ্যন দিয়া থাকিব, মোবাইল নম্বৰ এণ্ড আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন ছেট কৰি লৈ ল'ব, হয় আধাৰ হয় মোবাইল নম্বৰ। মই লৈছোঁ আধাৰ কাৰ্ড নম্বৰ। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। যদি আপোনালোকে মোবাইল নম্বৰ দি ওলাব বিচাৰে, আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। ইয়াত দুটা অপশ্যন দিয়া আছে, মোবাইল নম্বৰ এণ্ড আধাৰ কাৰ্ড নম্বৰ। মই PM কিষাণৰ নম্বৰটো আধাৰ কাৰ্ড নম্বৰ দি চেক কৰিম, সেইকাৰণে মই ইয়াত আধাৰ কাৰ্ড ছিলেক্ট কৰিলোঁ। ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, কেপচাটো বহাই দিব, গেট আধাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইল নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া গেট ডিটেইলছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ নাম আৰু ইয়াত আপোনাৰ PM কিষাণৰ ID নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনালোকৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। আপোনালোকে আৰু এবাৰ ন' ইয়ৰ ষ্টেটাছৰ ওপৰত ক্লিক কৰিব, ন' ইয়ৰ ষ্টেটাছ। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকৰ যিটো PM কিষাণৰ ID নম্বৰটো আছে ইয়াত বহাই দিব, আৰু এইফালে যি কেপচা দি আছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট OTPৰ ওপৰত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত OTP আহি যাব। ইয়াত OTPৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ মোবাইলত OTP আহি যাব, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া গেট ডাটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে গেট ডাটাৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনালোকৰ প্ৰফাইলটো আহি যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ নাম আহি যাব, আপোনাৰ ID নম্বৰটো আহি যাব, আৰু ইয়াত আহি যাব আপোনাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ নাম থাকিব, আপোনাৰ গাঁৱৰ নাম থাকিব, আৰু আপোনাৰ ইয়াত মোবাইল নম্বৰ থাকিব। যদি আপোনালোকৰ ফাদাৰ্ছ নামটো ইয়াত নাথাকে বা গাৰ্জেন নাথাকে, আপোনালোকে একো চিন্তা কৰিব নালাগে। বহুতৰে কিন্তু ইয়াত গাৰ্জেন নামটো শ্ব' কৰে, বহুতৰে কিন্তু
শ্ব' নকৰে। সেইকাৰণে যদি আপোনাৰ ইয়াত গাৰ্জিয়ান নামটো নাই আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে পি এম কিষাণৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকৰ মেইন কামটো হৈছে আপোনালোকৰ ষ্টেটাছটো অলপমান তলত আহি যাব, ইয়াত চাব। আপোনালোকে ইয়াত এটা বস্তু চাব লাগিব, ইয়াত চাব তিনিটা বস্তু আপোনালোকৰ ইয়েছ হৈ আছে নে নাই আপোনালোকে ইয়াত চাব লাগিব। আৰু ইয়াত আপোনালোকে EKYCৰ ডেটটো চাব লাগিব। যদি আপোনালোকৰ ইয়াত 2022 হৈ আছে নহ'লে আপোনালোকৰ EKYCটো আপডেট কৰিব লাগিব। আৰু যদি আপোনালোকৰ ইয়াত 23 হৈ আছে আপোনালোকে আৰু ইয়াত আপোনাৰ প্ৰফাইলটো বা আপোনালোকৰ EKYC আপডেট কৰিব নালাগে। এইটো যোনটো আপোনালোকৰ মেইন কাম। আপোনালোকে ইয়াত আছে আপোনালোকৰ EKYC ডেটটো চেক কৰিব লাগিব। যদি আপোনালোকৰ 21 বা 22 আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ EKYCটো আপডেট কৰিব লাগিব। আৰু যদি ইয়াত 23 থাকে তেনেহ'লে আপোনালোকে ইয়াত আৰু একো আপডেট কৰিব নালাগে। ইয়াত চাব দিয়া আছে F2 প্ৰচেছৰ আৰু ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া কিন্তু পি এম কিষাণৰ 21 নম্বৰ কিস্তিৰ কোনো অফিচিয়েলি আপডেট অহা নাই যে আপোনালোকে কিমান তাৰিখে পি এম কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া কোনো আপডেট অহা নাই। যেতিয়া আপডেট আহিব মই আপোনালোকক জনাই দিম। যিসকলে পি এম কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক আপোনালোকৰ ষ্টেটাছটো এনেকুৱাকৈ চেক কৰক আপোনালোকৰ ইয়াৰ সম্পূৰ্ণ ভেৰিফাই হৈ আছে নে নাই। এতিয়া কিন্তু পি এম কিষাণৰ 21 নম্বৰ কিস্তি ডেট অহা নাই, অতি সোনকালে আহি যাব, ডেটটো জনাই দিম আপোনালোকক আগত।